2023 চনৰ নৱেম্বৰৰ 1 তাৰিখে আলফা স্বাধীনত যোগদান কৰিছিল মানস বৰগোহাঁই আৰু সেই দিনটোৰ এটা বিশেষ ভিডিঅ' আৰু তাৰ পিছত 2024 চনৰ আজিৰ দিনটোৰ যিটো প্ৰতিচ্ছবি আজিৰ দিনটোৰ আলফা স্বাধীনৰ কেম্পত কেনেদৰে সময় কটাবলগীয়া হৈছে মানস বৰগোহাঁয়ে সেয়াও আটাইতকৈ ভাবিবলগীয়া এই তিনিটা মাহতে মানস বৰগোহাঁইৰ ক্ষেত্ৰত কি হৈ গ'ল সেয়া স্পষ্টকৈ দেখিবলৈ পালে আৰু ইতিমধ্যে নিজকে এছবিৰ এছআই বুলি দাবী কৰিলেও আৰক্ষীয়ে সম্পূৰ্ণৰূপে নজ্জাত কৰিছে মানস বৰগোহাঁইৰ সেই দাবী একেটা সময়তে মানস বৰগোহাঁইক আৰক্ষীৰ গুপ্তচৰ বুলি আলফা স্বাধীনে শাস্তি দিবলৈ গৈ আছে সেই বিশেষ দৃশ্য আমি আপোনালোকক দেখুৱাইছো কেনেকুৱা এখন প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে শেহতীয়া প্ৰতিচ্ছবি মানস বৰগোহাঁইৰ এই দৃশ্য আজিৰ তাৰিখত নৱেম্বৰৰ 1 তাৰিখে কি দৃশ্য আছিল নৱেম্বৰৰ 1 তাৰিখে কেনেকুৱা আছিল মানস বৰগোহাঁইৰ সেই প্ৰতিচ্ছবি কেনেদৰে গামোচালৈ মানস বৰগোহাঁই সেই বিৰোধৰ কথাখিনি কৈছিল কেনেদৰে আলফা স্বাধীনলৈ যাবলগীয়া হৈছিল প্ৰশাসনৰ কি সমস্যাৰ সন্মুখীন হৈছিল এই কথাবোৰো মানস বৰগোহাঁই এটাকৈ খুলি কৈছিল ইয়াৰ পিছত মানস বৰগোহাঁইক লৈ বিভিন্ন প্ৰশ্ন আহিছিল যে মানস বৰগোহাঁই সৰু পথাৰৰ পৰা গৈ আলফা স্বাধীনৰ ভ্ৰাম্যমান শিবিৰত যেতিয়া সময় কটাইছিল তাৰ পিছত কোনেও ভবা নাছিল যে এনেদৰে গুপ্তচৰ বুলি মানস বৰগোহাঁইক শাস্তি প্ৰদান কৰিব প্ৰকৃতপক্ষে হয় কি সেয়া এতিয়া অন্ধকাৰৰ মাজত কিন্তু সেই 1 নৱেম্বৰত 2023ৰ 1 নৱেম্বৰৰ দিনটোত মানস বৰগোহাঁই কি কৈছিল আজি কি কৈছে সেয়া আমি আপোনালোকক শুনাব বিচাৰিছো প্ৰথমতে আমি শুনাই লৈছো নৱেম্বৰৰ 1 তাৰিখৰ দিনটোত 23ৰ নৱেম্বৰৰ 1 তাৰিখৰ দিনটোত মানস বৰগোহাঁই কি কৈছিল মোৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰত এই ভিডিঅ' যোগে মই অসমবাসীক জনাব বিচাৰো যে সৰকাৰ প্ৰশাসনৰ অজস্ৰ বাধা নেওচি কেইবাদিনো বাদ কৰি বাই যোৱা 1 নৱেম্বৰ তাৰিখে পুৱতি নিশা মই সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ এটি ভ্ৰাম্যমান শিবিৰত আহি উপস্থিত হওঁ আৰু সংগঠনত যোগদান কৰোঁ সত্য বিশ্লেষণৰ বাবে অনিচ্ছুক মাতৃভূমিৰ দুৰ্দশা দেখিও নেদেখা ভাওজোৰা ভাৰত ৰাষ্ট্ৰই প্ৰদান কৰা ধন আচৰ্য বা সাময়িক সুখ শান্তিৰ লালসাত স্বজাতিৰ গৰিমা আৰু নিজৰ বিবেক বিক্ৰী কৰা এছাম হালধীয়া সাংবাদিকৰ লগতে একাংশ ব্যক্তিয়ে আমাৰ দৰে যুৱক যুৱতীক হততে কৰ্মবিমুখ অশিক্ষিত আৰু স্বাধীনতাৰ অলিক সপোন দেখা পথভ্ৰষ্ট যুৱকৰ দল বুলি কটু সমালোচনাৰে সংগ্ৰামৰ ন্যায্যতাক অপ্ৰাসংগিক কৰা দেখা যায় সেইসকল ব্যক্তিক মই ক'ব খোজো যে আমি পথভ্ৰষ্ট নহয় ভাৰত ৰাষ্ট্ৰৰ কেঁকুৰা চেপা আৰু তেওঁলোকৰ স্থাৱকসকলৰ আতিশয্যাত অতিষ্ঠ হৈ এটা জাতিৰ আজন্ম অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে আমাক এনে পথ ল'বলৈ বাধ্য কৰাইছে আমাক অশিক্ষিত আৰু কৰ্মবিমুখ বুলি কোৱাসকলক ক'ব বিচাৰো যে গুৱাহাটী ইনষ্টিটিউট অফ টেকনলজিৰ পৰা 2016 চনত মেকানিকেল বিভাগত বিটেক কৰি কলেজৰ পৰা ইণ্ডিগো এয়াৰলাইন্সত নিযুক্তি হৈছিল তাত কৰ্মৰত অৱস্থাত হিন্দী ভাষী লোকৰ অটপালি তথা অসমীয়া যুৱকক সদায় হেও দৃষ্টিৰে চোৱা কাৰ্যই মোক কৰ্মৰ পৰা অব্যাহতি ল'বলৈ বাধ্য কৰালে ইয়াৰ পাছত মই কলিকতাৰ ক্লিফিন ইনষ্টিটিউটৰ পৰা এভিয়েশ্যন এণ্ড হস্পিটেলিটি মেনেজমেণ্ট কোৰ্চ কমপ্লিট কৰোঁ তাৰ পাছতে মই জেট এয়াৰৱেজত কৰ্মৰত হওঁ অতি পৰিতাপৰ বিষয় যে ইয়াতো পূৰ্বৰ দৰে কেৱল অসমীয়া হোৱাৰ বাবে বৈষম্য আৰু অকথ্য নিৰ্যাতনৰ সন্মুখীন হওঁ গতিকে মই অসমত থাকি নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লো প্ৰথমে মানস এগ্ৰিগেটৰ্ছ OPC প্ৰাইভেট লিমিটেড নামেৰে এটা প্ৰতিষ্ঠানৰ আৰম্ভ কৰি মিল্ক পেকেটিং এণ্ড ফুড আইটেম মেনুফেকচাৰিঙৰ পৰিকল্পনা কৰিছিল বেংকে সহায় কৰাৰ আশ্বাস দিয়াৰ বাবে উদ্যোগটো স্থাপন কৰিবলৈ বাৰীৰ প্ৰায় 200 পৰা 250 জোপা তামোল পাণৰ গছ কাটি পেলাইছিলো বেংক মেনেজাৰৰ পৰামৰ্শ মতে PMGP আঁচনিৰ অধীনত এপ্লাইও কৰিলো কিন্তু গোলাঘাট DICয়ে মোৰ প্ৰজেক্টটো এজন জনৈক আগৰলা উপাধিৰ মানুহক দিলে আৰু বেংকৰ মেনেজাৰে তেওঁ বিচৰা ধৰণে লোনৰ 15% টকা দিব নোৱাৰাত এজন অসমীয়া যুৱক হোৱাৰ বাবে লোনটো মোৰ নামত চেনচন নকৰিলে শেহতীয়াকৈ 2022 চনৰ 15 আগষ্টত মই pitpit.com নামেৰে এটি সাৰ্ভিস প্ৰভাইডাৰ এপছ আৰম্ভ কৰিছিলো ইয়াৰ জৰিয়তে আমি ইলেক্ট্ৰিকেল মেকানিকেল IT আৰু মাৰ্কেটিংৰ ক্ষেত্ৰত সাৰ্ভিস প্ৰভাইড কৰিছিলো আমাৰ মূল উদ্দেশ্যই আছিল থলগিৰি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলা এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত আমাক এগৰাকীমান জ্যেষ্ঠ সাংবাদিকে যথেষ্ট সহায় কৰিছিল অসমৰ লগতে সমগ্ৰ ভাৰতত এনে হোৱা আগবঢ়োৱাৰ ক্ষেত্ৰত pitpit.comয়ে আছিল প্ৰথম স্থানীয় ৱেবছাইট এই ব্যৱসায়টোত মোৰ লগত প্ৰায় 80 জন থলগিৰি শিক্ষিত নিবনুৱা যুৱক যুৱতী প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ আছিল কিন্তু আমাৰ একমাত্ৰ পৰিচয় অসমীয়া হোৱাৰ বাবে ভাৰতীয়সকলৰ হেঁচাত অসম চৰকাৰে আমাৰ ৱেবছাইটটো বন্ধ কৰি দিয়ে এটো কেৱল মোৰ ক্ষেত্ৰতে নহয় আজি বছৰ বছৰ ধৰি অন্যায়ভাৱে অসমীয়া যুৱক যুৱতীসকল এনে বঞ্চনাৰ বলি হ'ব লগা হৈছে এতিয়া যিসকলে আমাক সমালোচনা কৰে তেওঁলোকক মই আহ্বান জনাব বিচাৰো যে মোৰ এই কাহিনী সত্যাসত্য আপোনালোকে বিশ্লেষণ কৰক তেতিয়াই বুজি পাব আমি অশিক্ষিত অথবা কৰ্মবিমুখ নহয়
সাম্প্ৰতিক অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে আমাক এই কথা বাৰুকৈ উপলব্ধি কৰাইছে যে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে অসম ভাৰতৰ পৰা পৃথক হ'বই লাগিব। অসমৰ স্বাধীনতাৰ অবিহনে স্থলগিৰিৰ জনগণৰ ভৱিষ্যত সুৰক্ষিত নহয়। এই স্বাধীনতাৰ ধাৰণা আমাৰ মনত হঠাৎ উৎপত্তি হোৱা নাই। ই আমাৰ বুৰঞ্জী প্ৰদত্ত ন্যায্য অধিকাৰ। কাৰণ 1826 চনত ব্ৰিটিছ অহাৰ আগমুহূৰ্তলৈকে ভাৰতৰ লগত অসমৰ কোনো আৰ্থ ৰাজনৈতিক সম্পৰ্ক নাছিল। নিৰ্গোষ্ঠীয়ভাৱেও আমি ভাৰতৰ পৰা সম্পূৰ্ণ পৃথক আছিলো। এই কথা সকলোৰে জ্ঞাত যে আজি ভাৰতীয়সকলৰ শোষণ আগ্ৰাসনত অসমৰ এশ এবুৰি সমস্যাৰ উপৰিও দুখ কষ্ট কুলাই পাচিয়ে নধৰা হৈছে। আজি অসমৰ ৰাজনীতিত ভাৰতীয়সকলৰ হাতৰ মুঠিত। ইয়াৰ পৰা উদ্ধাৰ পাবলৈ ভাৰতে আমাৰ বাবে কোনো গণতান্ত্ৰিক পথ খোলা ৰখা নাই। কিয়নো নিজকে সৰ্ববৃহৎ গণতন্ত্ৰ বুলি কোৱা ভাৰতৰ সংবিধানত দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক ৰক্ষা কৰাটো নাগৰিকৰ। আৰু আজিৰ দিনটোত কি কৈছে, আজিৰ দিনটোত কি মন্তব্য কৰিছে মানস বৰগোহাঁই আজিৰ দিনটোৰ কেনেকুৱা ছবি সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। মানস বৰগোহাঁই আজিৰ দিনটোত কেনেদৰে কাবৌ কৰিছে, মই এছবিৰ এছআই বুলি ক'বলৈ বাধ্য হৈছে। দুখন ছবি আমি কিয় দেখিবলৈ পালো, এই প্ৰশ্নটো আহিছে। আজিৰ দিনটোত শেহতীয়াভাৱে কি কি কথা চৰ্চাত আহিছে সেয়া আকৌ এবাৰ আমি আগবঢ়াব বিচাৰিছো। কি কি কৈছে আজিৰ দিনটোত? মই মিছা কথা কোৱা নাই। মোক যেনেধৰণে পঠিয়াইছিলে মোৰ যি প্ৰকৃত পৰিচয়, মই সত্য কথা কৈছোঁ। মই কোনো মিছা কথা কোৱা নাই। মই এছবিৰ এজন এছআই হয়। মই এবাৰ নহয় হাজাৰবাৰ ক'ম যে মই কোনো মিছা কথা কোৱা নাই। মোৰ যেতিয়া প্ৰথম আৰক্ষীত নিযুক্তি হৈছিলে মই সেই কথা মোৰ দেউতাক অৱগত কৰিছিলোঁ। মোৰ নিচাও এজন পুলিচৰ বিষয়া হয়, মই নিচাও এই কথা অৱগত। তেখেতেও গম পাইছিলে যে মোৰ যেতিয়া এছআই নিয়োগ হৈছিলে তেতিয়া মই তেখেতলোকক সেই কথা কৈছোঁ। আৰু মই দেউতাৰ পৰা মোৰ যি ইউনিফৰ্ম কিনিবলৈ, ষ্টিক কিনিবলৈ মই দেউতাৰ পৰা পইচা বিচাৰিছিলোঁ আৰু দেউতাই মোক পইচা দিছিলে। ইমানটো যদি ৰাইজ আপোনালোকে মোক বিশ্বাস নকৰে, মই এটা কথা ক'ব খুজিছোঁ। আপোনালোকে বেলতলা অজন্তা পথত ৰয়েল এনক্লেভত যাওক, এবাৰ তাত খবৰ কৰক তাত কি প্ৰশিক্ষণ চলে। মানস চলিহা সোধক, তৃষ্ণা সন্দিকৈ সোধক। মানস চলিহা ঘৰ গোলাঘাট কোৰালগুৰিত হয়। মানস চলিহা সোধক। মানস চলিহা সকলোৱে জানে যে মানস চলিহা ঘূৰা বুলি ক'লে প্ৰায়বোৰ থানাই চিনি পায়। তেখেতে তেনেকুৱা ধৰণৰ আগতো কাম কৰিছে। মানস চলিহা সুধি চাওক, তেতিয়া গম পাব ৰাইজ মই মিছা কথা কোৱা নাই। আপোনালোকে তৃষ্ণা সন্দিকৈ সোধক, তেখেতৰ ঘৰ কাহিলীপাৰা। তেখেতে আমাক প্ৰশিক্ষণ দিয়াইছিলে। আপোনালোকে তেখেতক সোধক, তেতিয়া গম পাব। মোৰ লগত যিসকলে প্ৰশিক্ষণ লৈছে মই তেওঁলোকক এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ। কাবেৰী, অংকিতা, চয়নিকা, তোমালোকতো আমাৰ লগত আছিলা। নুমল, ঋতুৰাজ, আমি সকলোখিনি একেলগে আছিলোঁ। কাবেৰী আৰু চয়নিকা দাসৰ ঘৰ হৈছে নগাঁও। তোমালোকে কিয় পাহৰি গৈছা মোক? তোমালোকতো এই আলফাৰ বিৰুদ্ধে যি যুঁজ হৈছিলে সেই যুঁজত আমাক কেনেধৰণে ব্যৱহাৰ কৰিছিলে তোমালোকেও জানা। আমাক কেনেধৰণৰ প্ৰশিক্ষণ দিয়াইছিলে সেই কথা তোমালোকেও অৱগত। নুমল, তোমাৰো ঘৰ গোলাঘাট মেৰাপানীত। তুমি মিছা নক'বা, সত্য কথা কৈ দিয়া। আমাক যি ধৰণে প্ৰশিক্ষণ দিছিলে এনক্লেভত, আমাক কি ধৰণে আলফাৰ বিৰুদ্ধে প্ৰশিক্ষণ দিয়াইছিলে। আৰু তাত প্ৰশিক্ষণ দিয়াত আমাক বাৰে বাৰে কৈছিলে যে আমাৰ শত্ৰু অকল আলফাৰ লগতহে আমি যুঁজ দিব লাগে। আৰু সেই ক্ষেত্ৰত আমাক আণ্ডাৰ কভাৰ হিচাপত প্ৰস্তুত কৰিছিলে। আমাক যেতিয়া মিছন দিয়া হয় সেই মিছনৰ কাৰণে আমাক প্ৰস্তুত কৰিছিলে। অকল আলফাৰ বিৰুদ্ধে মিছনৰ ক্ষেত্ৰত আমাক প্ৰস্তুত কৰিছিলে প্ৰশাসনে। ইয়াৰ লগত বিশেষকৈ যোগদান কৰিছিলে মানস চলিহাই। মানস চলিহাই আমাক বাৰে বাৰে আমাক ব্ৰেইন ৱাছ কৰিছিলে। আৰু মানস চলিহাই আমাক বাৰে বাৰে আমাক এইখিনি কথাই কৈছিলে যে আমি যুঁজ দিব লাগিব আলফাৰ বিৰুদ্ধে। আৰু সেইমতে আমাক এই প্ৰশিক্ষণ দি প্ৰশিক্ষণৰ কালচত আমাক শিকাইছিলে। আমাৰ আন্ধাৰ যোগদান কৰিছিলে মানস চলিহাই। মানস চলিহাই আমাক বাৰে বাৰে আমাক ব্ৰেইন ৱাছ কৰিছিলে। আৰু মানস চলিহাই আমাক বাৰে বাৰে আমাক এইখিনি কথাই কৈছিলে যে আমি যুঁজ দিব লাগিব আলফাৰ বিৰুদ্ধে। আৰু সেইমতে আমাক এই প্ৰশিক্ষণ দি প্ৰশিক্ষণৰ কালচত আমাক শিকাইছিলে। আমাৰ আন্ধাৰ কভাৰ হিচাপত এতিয়া সকলোৱে কৈছে, যেনেধৰণে প্ৰশাসনে আমাক কৈছে যে আমাৰ কোনো পৰিচয় নাই বা আমাক এটা লোভিয়া বুলি ক'বলৈ গৈছে বা আমাৰ অন্য উদ্দেশ্য বুলি ক'বলৈ গৈছে। নহয়, আমাৰ কোনো উদ্দেশ্য নাই। আমাৰ কোনো ভুকীয়াকৈ আমি একো উদ্দেশ্য লৈ আমি একো লোভত পৰি কৰা নাছিলোঁ। আমাক যি ধৰণে ব্যৱহাৰ কৰিছিলে, আমাক যেনেধৰণে প্ৰলোভন দিছিলে, হয় আমি প্ৰলোভিত হৈছিলোঁ, কিন্তু বিশেষকৈ আমাক তেনেধৰণে তেওঁলোকে আণ্ডাৰ কভাৰ হিচাপত ব্যৱহাৰ কৰিছিলে। আণ্ডাৰ কভাৰ হিচাপত যেতিয়া ব্যৱহাৰ কৰিব আমাৰ কি সুকীয়া পৰিচয় থাকিব? আপোনালোকেও চাগে হয়তো জানে আণ্ডাৰ কভাৰ হিচাপত যদি থাকে আণ্ডাৰ কভাৰ কোনো সুকীয়া পৰিচয় নাথাকে। ঠিক একেদৰে আমাৰো সুকীয়া পৰিচয় নাই।
আৰু আপোনালোকে এতিয়া যদি বাৰে বাৰে মই কৈ আছোঁ যে হয় মই SBৰ SI হয়, আপোনালোকে হয়তো বিশ্বাস কৰা নাই ৰাইজ, তেন্তে হ'লে মই এটা শেষত আপোনালোকক কথা কওঁ, আপোনালোকক আৰু প্ৰমাণ কি দিম। মোৰ মোবাইল নাম্বাৰটো লওক, মোৰ মোবাইল নাম্বাৰ কল ডিটেইলছ উলিয়াব, আপোনালোকে মোৰ মোবাইল নাম্বাৰত বেছি সংখ্যক পুলিচৰ লগত কথা পতা আপোনালোকে পাব। মোৰ মোবাইল নাম্বাৰটো লৈ লওক, মোৰ মোবাইল নাম্বাৰ হৈছে 7896411176। এইটো মোৰ নিজৰ পাৰ্চনেল মোবাইল নাম্বাৰ হয়। এই মোবাইল নাম্বাৰটোত আপোনালোকে চালে আপোনালোকে নিজে গম পাব মই সঁচা কৈছোঁ নে মই মিছা কৈছোঁ। এতিয়া যিসকলে মোৰ লগত প্ৰশিক্ষণ লৈ আছিলে, বিশেষকৈ মই তেওঁলোকক উদ্দেশ্যে ক'ব খুজিছোঁ, ভাই আৰু ভুল নকৰিবা, বহুত ভুল কৰিলোঁ। এতিয়া মই যি ভুল কৰিছোঁ, মই কেনেকৈ আছোঁ, কি হৈছে, মই কাৰ কাৰণে আজি ইমান এনেকুৱা নিৰ্যাতিত হ'ব লগা হৈছে, তাৰ একমাত্ৰ দায়ী অসম প্ৰশাসনে আমাক বিশেষকৈ শিকাইছিলে যে কেনেধৰণে আমি আলফাৰ বিৰুদ্ধে যুঁজিব লাগে। অকল আমাক আলফাক শত্ৰু বুলিয়ে শিকাইছিলে। হয়, মই আজি আহি আলফাৰ ওচৰত সত্য কথা কোৱাত তেওঁলোকে মোক কৈছে যে মই মিছা কথা কৈছোঁ। মই এটাও মিছা কথা কোৱা নাই আৰু মই এটাও মিছা কথা ক'বলৈ খোজা নাই। যি কথা মই আগতেও কৈছোঁ, এটা কথা সঁচা, প্ৰত্যেকটো কথাই মোৰ হাতত যুক্তি সহকাৰে প্ৰমাণ আছে।